জয় মংলাচোন হে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞাহিৰে ব্ৰহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তৰ্যৱত্ৰ আতি হৈ যা কস্মৰি হে ৰাম সমস্ত জগত নিষ্ঠা ৰকজাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। কৃষ্ণ কৃপালু বা বান্ধৱ আমি সমস্ত আপোনাৰ মহামহন্ত বৈকুণ্ঠ বাৰিকস্বৰূপ গুৰুজন আক্ৰান্ত সেৱক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰী জিলা শাখাৰ সন্মানীয় মূল সদস্য গুৰুজনালৈ সেৱা নিবেদন কৰিছোঁ। লগতে সমস্ত বাপ বান্ধৱ আইমাতৃ শিশুলৈ সেৱা নিবেদন কৰি আজি এই ভাগৱতৰ আমি এক অধ্যায় পাঠ কৰিছোঁ আৰু এই পাঠতে দুই এটা কথা আগবঢ়াইছোঁ। কাৰণ শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি এক দেৱ এক হেৱ একবিনে নাইকিয় কেৱল একতে শৰণ আশ্ৰয় কৰি তেৰাই যি ধৰ্ম প্ৰচাৰ কৰিছিলে এখন হৰিনাম ধৰ্ম, এই হৰিনাম ধৰ্ম আজি পুৰী জিলা শাখাৰ যোগেদি সমস্ত বাপ বান্ধৱ আই মাতৃ শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ। ভাটোৱে ভাবিবলৈ কৈছে, গটোৱে জ্ঞানৰ কথা কৈছে, ৱটোৱে ৱকাৰং বৈষ্ণৱ জ্ঞানং, তটোৱে এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ। প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগত প্ৰদান কৰিছিলে আৰু সেই 4টাই হৈছে 12টা হ'লগৈ। প্ৰথমতে জ্ঞান বিজ্ঞান তদং ৰহস্য, গুণ ক্ৰিয়া জাতি দ্ৰব্য আৰু মায়া তৰণ জীৱ ঈশ্বৰ। এই 12টা স্কন্ধ 12টা শ্লোক, 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোকৰ এই ভাগৱতৰ সমষ্টি। প্ৰভু ভগৱন্তই ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিলে আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰি তেওঁ ভগৱন্তৰ গতি লাভ কৰিছে। সেইকাৰণে ইয়াত ভক্তিৰ ভিতৰত 9বিধ 81 বিধ ভক্তিৰ ভিতৰত 9বিধ ভক্তি দেখুৱাইছে। তাৰ মাজতে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। গতিকে কপিলৰ যোগেদি মাতৃ দেৱহূতিক 81 বিধ ভক্তিৰ কথা ক'বলৈ যাওঁতে মাত্ৰ নিগুণ ভক্তিৰ কথা তেওঁ প্ৰকাশ কৰিছে। যি ফল কামনা নকৰি কায় বাক্য মনেৰে ঈশ্বৰ চৰণত আশ্ৰয় লয়, সেই হৈছে নিগুণ ভক্তি। কিন্তু যি ফলকাংক্ষা কৰি যদি কয়, সেইটো হৈছে সগুণ ভক্তি। গতিকে ফল কামনা নকৰি অৰ্জুনে প্ৰশ্ন কৰিছে যে ফল কামনা নকৰি কোনে ভক্তি কৰিব, কেলেনো ঈশ্বৰক আৰাধনা কৰিব। কিন্তু তেতিয়া প্ৰভু ভগৱন্তই কৈছে, যেনেকৈ শিশুক মাতৃয়ে যেনেকৈ নুখুজিলেও স্তন্য গাখীৰ পান কৰাই যথাসময়ত, ময়ো ভক্তসকলক মোক নিবিচাৰিলেও মই তেওঁক যথাসাধ্যে মই ভক্তি প্ৰদান কৰোঁ বা ফল প্ৰদান কৰোঁ। গতিকে এই হৈছে, কিন্তু তাৰ মাজতো আমি 9বিধ ভক্তিৰ ভিতৰতো ভাগ দেখুৱাইছে। ৰাম নাৰদে কৰিলে হৰি কীৰ্তন তৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি। এ ৰাম প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি
সেবি হৰিপদ হীৰামিন্দয় দুন্নয় শিলন্ত কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত ৰাম বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা ৰাম কৃষ্ণ হমে কৰিলন্ত অজুনে সখিত ইহি নৱবিধ ভক্তিত ভৈলা বিদিত নাৱৰে কীৰ্তন কৰি গতি লাভ কৰিছে, পৰীক্ষিতে শ্ৰৱণ কৰি গতি লাভ কৰিছে। প্ৰভু ভগৱন্ত মানে অৰ্জুনে সখী হিচাপে পাইছিলে, উদ্ধৱে দাস্যভাৱে, ইন্দ্ৰদুম্ন অৰ্চন কৰি পাইছিলে। তেনেকেদি বলি ৰজাই ব্ৰাহ্মণতো আত্মনিবেদন কৰিছিলে। গতিকে একাধিকবিধ ভক্তি দেখুৱাইছে, কিন্তু তাৰ মাজতো শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। কপিলৰ যোগেদি মাতৃ দেৱহূতিক কৈছে, তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি বেয়া সংগ ত্যাগ কৰা। মূৰ কথা কহন্ত শুনন্ত, মুত পৰে চিত্ত আনন্দন্ত। গতিকে মোৰ কথা ক'ব লাগিব, শুনিব লাগিব। গতিকে মোৰ বাহিৰে তুমি চিত্তটো বেলেগক বা মনটো বেলেগক নিদিবা। মাত্ৰ কায় বাক্য মনেৰে, একান্ত মনেৰে যদি তোমাৰ মনটো যদি মোৰ ওচৰত যদি শৰণাপন্ন হোৱা, তেতিয়াহ'লে তুমি জীৱন্ততে মুক্তি লাভ কৰিব পাৰিবা। বাৰু কৃপালু বা বান্ধৱ আইমতি সমস্ত, ইতিমধ্যে আমি এই পুৰী জিলাত আহি ইতিমধ্যে আমাৰ মূল সদস্য প্ৰফুল্ল চন্দ্ৰ বৰা প্ৰভুজনাই উৰিষ্যাত ভাষাত বিভিন্ন মানে ঠাইত তেখেতে ভাগত মানে পাঠ আৰু ব্যাখ্যাৰ যোগেদি গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি আছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰী জিলা শাখা নামেৰে এখন জিলা গঠন হৈছিলে। তাৰে এই জিলা শাখাৰ অন্যতম মূল সদস্য সন্মানীয় প্ৰফুল্ল চন্দ্ৰ বৰা প্ৰভুজনা আমাৰ মাজত আছে। আমি চিনাকি কৰিছোঁ। কৃষ্ণ কৃষ্ণ। এখেত হৈছে প্ৰফুল্ল চন্দ্ৰ বৰা, তেখেত মূল সদস্য, আৰু আমি তেখেতৰ গৃহতে আছোঁ বৰ্তমান। আৰু লগতে আমি তেখেতৰ কাষতে জিলা নামঘৰ ভাগ আছে, আৰু এই নামঘৰ ভাগতো আমি বৰ্তমান আমি পাঠ আৰম্ভ কৰিম, আৰু সেই উদ্দেশ্যে আমি ইয়ালৈ আহিছোঁ। গতিকে আমি তাৰ আগমুহূৰ্তত আমি এই প্ৰফুল্ল চন্দ্ৰ বৰা প্ৰভুজনাক আমি এই জিলাখনো কেনেকৈ গঠন হৈছিলে তাৰ ইতিবৃত্তটো অকণমান জানিবৰ কাৰণে ক'বৰ কাৰণে সেৱা নিবেদন কৰিছোঁ। হয়, কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম, কৃষ্ণ শংকৰ গুৰু হৰিৰাম। জয় গুৰু শংকৰ। আমি প্ৰথমতে আপোনাসৱক ভক্তিভৰা সেৱাৰে নিবেদন কৰিছোঁ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পায়, যিমতে সেৱা তৰ শিৱ কৰোণা হৰি কৰি থোৱাই। সমস্ত বাপ বান্ধৱ আই মাতৃসকললৈ আমাৰ তাৰাসাৱৰ শ্ৰীচৰণৰ আমি ভক্তিভৰা সেৱাৰে নিবেদন কৰিছোঁ। পুৰী জিলাৰ পৰা আমি প্ৰফুল্ল চন্দ্ৰ বৰা মূলৰ সদস্য। এই জিলাখন আমাৰ উন্মোচন কৰিছিল আমাৰ কমলা গগৈ বাপ আৰু বাবুল বৰা বাপে, আৰু লগতে আমাৰ ভৱেন্দ্ৰ নাথ ডেকা বাপ। এই তিনিজনে আমাৰ জিলাখন উন্মোচন কৰিছিলে। জোনাইত কৰিছিলে। তেতিয়াৰ পৰাই আমাৰ এই পুৰী জিলাখন হৈছে। আৰু ইয়াত আহি পেলাই আমি ইয়াত এখন জিলাখন পৰিক্ৰমা, আমাৰ ইয়াত প্ৰায় 55জন ভকত আছে, এটা পৰিয়াল আছে, আৰু 55টা এটা পৰিয়াল আছে আমাৰ। তাৰে এই পৰিয়ালটোৰ ভিতৰত সভাপতি সভাপতি হৈছে লক্ষ্মীধৰ নায়ক, ছেক্ৰেটাৰী হৈছে আমাৰ সুৰেন্দ্ৰ নায়ক। এই তাৰাসকলক লগত লৈ পেলাই আমি কিবা কৰি আৰু ইয়াত গুৰুজনাৰ নাম প্ৰসংগ, গুৰুজনাৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰণ কৰি আছোঁ। আৰু আমাৰ লগতে বৰাদিগৰ বাপেও কৈছে যে, বাপ আপুনি যেতিয়া আমাক এখন চাৰ্টিফিকেট দিলে জিলা প্ৰশিক্ষণ কৰাৰ কাৰণে, যে আপুনি প্ৰচাৰ আৰু প্ৰসাৰণ কৰি থাকিব। গতিকে আমি তাৰ পৰা আহি পেলাই প্ৰচাৰ প্ৰশিক্ষণ কৰিছোঁ। লগতে আমাৰ 55 ঘৰ আমাৰ ইয়াত ভকত হৈছে। এই সকলক লৈ পেলাই আমাৰ পুৰী জিলাখন গঠন হৈছে।
আৰু ইয়াতে ভক্ত বৈষ্ণৱসকলে ইয়াত নাম কীৰ্তন কৰি আছোঁ। সকলোৱে প্ৰত্যেক ঘৰে ঘৰে ভাগৱত স্থাপনা হৈছে, প্ৰত্যেক ঘৰে ঘৰে নাম কীৰ্তন হৈ থাকে আৰু আইসকল বাপসকল সদায় নাম কীৰ্তন তেৰাসকলে কৰি থাকে, গুৰুসকল কৰি থাকে। গতিকে সেইসকলক লগি পেলাই আমি কিবা কৰি ইয়াত জীয়াই আছোঁ আৰু। মোৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ নিৰ্দেশনাত তাৰাৰ কৃপাতহে ইয়াত পুৰী জিলাখন গঠন হৈছে। গতিকে আমাৰ পৰম সৌভাগ্য। আজি আমাৰ খণ্ড বৰা বাপক আজি আমি পাই বৰ নথে আনন্দ হৈছোঁ। তাৰাসকলে ইয়াত আহি পেলাই ইয়াত ঈশ্বৰৰ গুণ কীৰ্তন অকণমান প্ৰভুৰ চৰণতে নিবেদন কৰিছে আৰু গতিকে তাৰাসকলে এইখিনি কৰিছে আৰু আমি গোটেই সদৌ অসমৰ ভক্ত বৈষ্ণৱলৈ সেৱা জনাই আমাৰ বক্তব্য আমি সামৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, এয়াই হৈছে আমাৰ পুৰী জিলা শাখাৰ মূল সদস্য প্ৰফুল্ল চন্দ্ৰ বৰা, আৰু তেখেতৰ মুখে আমি আচলতে এই কথাখিনি জানিব পাৰিছোঁ বাৰু। এটি সৌভাগ্যৰ কথা, আমি তেখেতক লগ পাইছোঁ আৰু আমাৰ অসমৰ পৰা আহি যে এনেকুৱা এটা অনুষ্ঠান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। ইয়াতে তেখেত 40 বছৰ হ'ল, গতিকে তেখেতে এতিয়া উড়িয়া ভাষাত সম্পূৰ্ণ কথাখিনি অলপ জানে। তথাপিতো আপুনি উড়িয়াত ভাষাত অলপ কথা কওকচোন। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু, কৃষ্ণ শংকৰ গুৰু। আমাৰ গুৰুজনাৰ যেনেকৈ গোবিন্দ গোবিন্দ অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী যেনেকৈ লিখিছে, ঠিক তেনেকৈ আমাৰ ইয়াত অতিভৰি জগন্নাথ দাসেও লিখিছে যে গোবিন্দ গোবিন্দ পদ গৰুচি মকৰন্দ, সে মকৰন্দ পান কৰি হেৰে তৰিলে ব্ৰজ নাৰী, শ্ৰে ব্ৰজ নাৰীংক পয়ৰে মোৰ মন থাও নিৰন্তৰে, মোৰ মন নিৰন্তৰে থাও হা কৃষ্ণ বুলি এ জীৱ যাও। এই হৈছে আমাৰ ইয়াৰ অতিবৰী জগন্নাথ দাস ভাগৱত ৰচনা কৰিছিলে। গতিকে উড়িয়া ভাগৱত আৰু আমাৰ গুৰুজনাৰ ভাগৱত, এই দুয়োখনে ভাগৱত আমি পঢ়ি পেলাই তেখেতসকলক আমি ব্যাখ্যা কৰোঁ আৰু বুজাওঁ, গতিকে মিলাওঁ। গতিকে একেই বস্তু। তেওঁ গোবিন্দৰ শৰণাগত হৈ গোবিন্দক ধৰ্ম প্ৰচাৰ কৰিছে, ইয়াতে ভাগৱতৰ গোটেইখিনি প্ৰচাৰ কৰিছে, একেই বস্তু আমি গতিকে মিলাই পেলাই। গতিকে সেইকাৰণে আমাৰ ইয়াৰ ভকতসকলে, আমাৰ উড়িয়া ভকতসকল, তেখেতসকলে সেইকাৰণে অতি সোনকালে এই 55 ঘৰ ভকত আমাৰ সৃষ্টি হ'ল। গতিকে কিন্তু গোটে বৰ আনন্দৰ বিষয়, ଆମେ ମହାପୁରୁଷ ଶ୍ରୀମନ୍ତ ଶଙ୍କରଦେବଙ୍କର কীর্তন ঘোষা উড়িয়া ভাষাৰে আমি ইয়াত কৰা হৈছে। কেৱল মাত্ৰ অক্ষৰবিলাক উড়িয়া, আৰু গুৰুজনাই যেনেকৈ কীৰ্তনখন লিখিছে ঠিক তেনেকৈ আছে, কিন্তু অক্ষৰবিলাক আমি উড়িয়াত লেখা হৈছে। গতিকে কীৰ্তন ইয়াত ছাপা হৈছিলে। আৰু মোৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰো, তেখেতৰো নামঘোষা ভাষাও আমি উড়িয়াতে আমি লিপিবদ্ধ কৰিছোঁ। গতিকে স্ক্ৰিপ্টটো কেৱল মাত্ৰ উড়িয়া, আৰু কিন্তু বাকী একেই। মুক্তিত নিস্পৃহ যিটো চেহি ভকতক নমো, ৰসময় মাগু ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজু হেন দেৱ যদুপতি, ৰাম ভজু হেন দেৱ যদুপতি। এই উড়িয়া ভাষা আৰু অসমীয়া ভাষা একো পাৰ্থক্য নাই, একেটাই বস্তু, খালি উচ্চাৰণ উচ্চাৰণটো হয় আৰু। গতিকে আপোনাৰ এতিয়াতো সুন্দৰভাৱে আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে উড়িয়া, অসমীয়া, আৰু গুৰুজনাই ইয়াত যে ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিলে, ইয়াত থাকিল 12 বছৰ থাকি পেলাই গুৰুজনাই যে ধৰ্ম প্ৰচাৰ কৰিলে, ইয়াতো কিছুমান তেতিয়াৰ দিনতে গুৰুজনাই ভকত কৰি থৈ গৈছিলে, তাৰ মাধ্যমেৰে আজি তেৰাৰ সান্নিধ্য ইয়াত প্ৰকাশ পাইছে। কাৰণ তেওঁৰ পদৰেণু ইয়াত প্ৰকাশ পাইছে কাৰণে আমিও ইয়াত তেৰাৰ সান্নিধ্যৰ মাধ্যমে, তেখেতৰ কৃপাৰ মাধ্যমেৰে আমিও এইখিনি ভকত কৰিব পৰা গৈছে আপোনাৰ সপচৰণৰ আশীৰ্বাদত। গতিকে এই নামঘোষা ভাগ আৰু কীৰ্তন ভাগ আমি দুয়োজনা গুৰুৰ আমি প্ৰকাশ কৰা গৈছে। আৰু লগতে আমাৰ ইয়াত সহযোগ কৰিছে, আমাৰ ইয়াত গোটেইখিনি আমাৰ গোৱালপাৰা জিলাৰ প্ৰাক্তন মূলৰ সদস্য নীৰেণ চন্দ্ৰ ৰায় প্ৰভুজনাই ইয়াতে আৰ্থিক হিচাপে আমাক যথেষ্ট সহায় কৰিছে, আৰু তেখেতসকলে লিপন্তৰ কৰিছে। আৰু আমাৰ গোৱালপাৰাৰ আৰু এজন
ভকত জয়চন্দ কলিতা বাপে তেখেতেও প্ৰকাশ কৰিবৰ কাৰণে তেখেতেও অৰ্থ হিচাপে আমাক সহায় কৰিছে কাৰণে আমি এই কীৰ্তন ঘোষা আৰু নামঘোষা প্ৰকাশ কৰিবলৈ পাইছোঁ। গতিকে এইখিনি কৈ আপোনাৰ হাবৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। কৃষ্ণ হৰি ৰাম। এতিয়া প্ৰভুজনা আমি এটা কথা ভাবিছোঁ, এই কীৰ্তনৰ সুৰ এভাগ দি কৈছোঁ উৰিয়া ভাষা কীৰ্তনৰ সুৰ কীৰ্তন সুৰ কীৰ্তন সুৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফাল হৰি নাম মাত্ৰ হৰি নামে সে গতি হৰি নাম ভকতৰ কেৱলে ভকতি ৰাম কৃষ্ণ পাদ পংকজ মোৰ নিজ গতি হৰি নাম বিনা নাজানো আন ভকতি ৰামকৃষ্ণ নাম সাৰ ৰাম নাম বিনা ঝুণ্ঠায়ে বিচাৰ শ্ৰীৰাম নাম বিত্ত স্বাৰ ৰাম নাম দুৰ্ঘৰ সংসাৰৰ পাৰ হৰি নাম হে গতি হৰি নাম বিনে নজানো আন ভকতি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম প্ৰায় একেই সুৰটো সুৰটো প্ৰায় একেই উচ্চাৰণবিলাক খালি অলপ ইফাল সিফাল আৰু এইবিলাক সুৰেৰে তেওঁলোকক আমি শিক্ষাদান প্ৰদান কৰিছোঁ।